এই মুহূৰ্তত আহি পৰিছে অসমবাসী ৰাইজগণে কেইবাটা গুৰুত্বপূৰ্ণ খবৰ। অসমৰ লাখ লাখ ধনী দুখীয়া পৰিয়ালৰ বাবে এটা ডাঙৰ খবৰ। অৰ্থাৎ কৃষকসকলক চৰকাৰে দিব 11,000 টকা। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব আজি ঘোষণা কৰিছে যে যিসকল ৰাজ্যৰ কৃষক আছে তেওঁলোকক 11,000 টকা দিব। লগতে অৰুণোদয় আঁচনিৰ জৰিয়তে মহিলাসকলে নাপাব 1,250 টকা, তাৰে পৰিৱৰ্তে লাভ কৰিব 3,000 টকা পৰ্যন্ত। কিন্তু এই টকা অহা 10 তাৰিখে লাভ কৰিব নে সবিয়াস জানিব। লগতে ৰেচন কাৰ্ড থাকিলে এটা ডাঙৰ খবৰ, কিয়নো ৰেচন কাৰ্ড থাকিলে এতিয়াৰে পৰা নাপাব চেনি, দাইল, নিমখ। লগতে ৰেচন কাৰ্ড থাকিলে আজিৰ ভিতৰতে এইটো কাম কৰক, নহ'লে চাউলো নাপাব। গতিকে ভিডিঅ'টো সম্পূৰ্ণ চাওক আৰু ভালদৰে বুজি লওক। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু আজিৰ প্ৰথমটো খবৰ হৈছে ৰাজ্যৰ লাখ লাখ কোটি কোটি কৃষকৰ বাবে এটা ডাঙৰ খবৰ। আপডেটটো এবাৰ চাই লওক। ৰাজ্যৰ কৃষকসকলৰ বাবে ডাঙৰ সুখবৰ, একাউণ্টত সোমাব 11,000 টকা। যিসকল ৰাজ্যৰ কৃষক আছে তেওঁলোকক চৰকাৰে দিব 11,000 টকা। আগলৈ চাওক, যোগ্য কৃষকে লাভ কৰিব 11,000 টকাৰ সাহায্য বুলি ঘোষণা কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। সোণগুটিৰে আৰম্ভ হোৱা অসমৰ শক্তিশালী গ্ৰাম্য অৰ্থনীতিৰ এক নতুন অধ্যায় আৰম্ভ কৰিব চৰকাৰে। লগতে আত্মনিৰ্ভৰশীলতাৰ দিশে অগ্ৰসৰ অসমৰ কৃষিখণ্ড বুলি ঘোষণা কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। কৃষক, মৎস্যজীৱী, দুগ্ধ উৎপাদক আৰু আত্মনিৰ্ভৰ গাঁওসমূহক অধিক শক্তিশালী কৰাৰ লক্ষ্যৰে চৰকাৰে এই সিদ্ধান্ত গ্ৰহণ কৰিছে। কৃষকৰ বাবে অব্যাহত থাকিব ফচল বীমা যোজনাৰ নতুন সুবিধা। কৃষিজাত শস্যৰ উৎপাদনৰ ভিত্তিত কৃষকে লাভ কৰিব নিম্নতম সমৰ্থনৰ মূল্য বুলি ঘোষণা কৰিছে। লগতে সুৰক্ষিত হ'ব কৃষকৰ ভৱিষ্যত, কিয়নো এই টকাৰে কৃষকে কিবা এটা ভাল কাম কৰিব পাৰিব। প্ৰযুক্তিচালিত কৃষি ব্যৱস্থাৰে উৎপাদন বৃদ্ধিৰ পৰিকল্পনা ইতিমধ্যে ৰাজ্য চৰকাৰ। 10 লাখ মেট্ৰিক টন মৎস্য উৎপাদনৰ লক্ষ্য কৰিছে ইতিমধ্যে ৰাজ্য চৰকাৰে। লগতে দুগ্ধ, হাঁহ কুকুৰা, গাহৰি পালনেৰে গ্ৰাম্য অৰ্থনীতিত শক্তিশালী কৰাৰ পৰিকল্পনা। সামাজিক মাধ্যমত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই শ্বেয়াৰ কৰিলে কৃষিখণ্ডৰ উন্নয়নৰ বিষয়ে। অৰ্থাৎ যিসকল কৃষক আছে তেওঁলোকে কিন্তু এককালীন 11,000 টকা দিব। কিন্তু এই টকা কেতিয়া দিব, কোন তাৰিখে দিব, চৰকাৰে 2 দিনৰ ভিতৰতে নতুন এটা ডেট ঘোষণা কৰিব। যেতিয়াই ডেটটো ঘোষণা কৰে লগে লগে এটা ভিডিঅ' বনাই আপলোড কৰিম। তাৰ বাবে আপোনালোকে এই চেনেলটোৰ লগত জড়িত হৈ থাকিব। লগতে আজিৰ পৰৱৰ্তী খবৰটো হৈছে ৰেচন কাৰ্ডক লৈ। ৰেচন কাৰ্ডৰ চাউল পাবলৈ হ'লে আপোনালোকে বিশেষ এটা কাম কৰিব লাগিব। লগতে এতিয়াৰ পৰা নাপাব চাউলৰ লগতে দাইল, চেনি, নিমখ। আপডেটটো এবাৰ চাই লওক। বন্ধুসকল, ৰেচন কাৰ্ডৰ হিতাধিকাৰীসকলৰ বাবে এটা দুখবৰ। জুন মাহৰ পৰা ৰেচনত নাপাব চেনি, দাইল, নিমখ। চাউল পাবনে নাপাব আগলৈ চাওক। ৰাজ্যৰ লাখ লাখ ৰেচন কাৰ্ডৰ হিতাধিকাৰীসকলৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ, কিয়নো নিয়মীয়াকৈ চেনি, দাইল, নিমখ সংগ্ৰহ যদিহে আপোনালোকে কৰি আছিলে তেন্তে আপোনাৰ বাবে এটা দুখবৰ। জুন মাহৰ পৰা অনিৰ্দিষ্ট কাললৈ ৰেচনত চেনি, দাইল, নিমখ যোগান বন্ধ। পৰৱৰ্তী নিৰ্দেশনা নোহোৱালৈকে নাপাব চেনি, দাইল আৰু নিমখ। চৰকাৰী নিয়ম অনুসৰি এই সামগ্ৰীসমূহৰ ওপৰত অনুদান কেৱল মে' মাহলৈকেহে আছিল। নতুন বাজেট দাখিল নোহোৱালৈকে গ্ৰাহকসকলে এই সা সুবিধাৰ পৰা বঞ্চিত হৈ থাকিব। অৱশ্য হিতাধিকাৰীসকলে পূৰ্বৰ দৰে নিয়মীয়াকৈ চাউল লাভ কৰি থাকিব। কোনো ধৰণৰ বিভ্ৰান্তি নপৰিব বুলি ইতিমধ্যে ৰাজ্য চৰকাৰে ঘোষণা কৰিছে। লগতে চৰকাৰৰ পৰৱৰ্তী ঘোষণাৰ বাবে আপোনাৰ ওচৰ চুবুৰীয়া ৰেচনৰ দোকানীৰ সৈতে যোগাযোগ কৰি ৰাখিব। ৰাজ্যৰ লাখ লাখ ৰেচন কাৰ্ডৰ হিতাধিকাৰীসকলৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ, কিয়নো NFSA হিতাধিকাৰীসকলৰ তালিকাৰ পৰা কৰ্তন হ'ব পাৰে আপোনাৰ নাম। চৰকাৰে জাৰি কৰিছে ইতিমধ্যে এটা নতুন জাননী। আজিয়ে ৰেচন কাৰ্ডৰ দোকানৰ সৈতে যোগাযোগ কৰক। এতিয়াই কৰি লওক এইকেইটা কাম, নহ'লে বন্ধ হ'ব আপোনাৰ ৰেচন কাৰ্ডৰ জৰিয়তে বিনামূলীয়া চাউলো। ৰেচন কাৰ্ডৰ হিতাধিকাৰীসকলৰ বাবে এটা ডাঙৰ খবৰ, কিয়নো আজিয়ে যাওক সুলভ মূল্যৰ দোকানলৈ গৈ পেলি আপোনালোকে বিশেষ এটা কাম কৰিব লাগিব। অৰ্থাৎ কি কাম? সম্পূৰ্ণ কৰক আপোনাৰ EKYC। যদি EKYC নকৰে তেনেহ'লে বিনামূলীয়া চাউল নাপাব। অন্যথা হিতাধিকাৰীসকলৰ তালিকাৰ পৰা আপোনাৰ নাম কৰ্তন পৰ্যন্ত কৰিব। চৰকাৰে জাৰি কৰিছে নতুন জাননী। যদি আপোনালোকে এই জাননীখন চাব বিচাৰে তেনেহ'লে অফিচিয়েল ৱেবছাইটত গৈও চাব পাৰিব। সৰ্বোচ্চ ন্যায়ালয়ৰ নিৰ্দেশনা অনুসৰি জাৰি কৰা হৈছে এই বিশেষ জাননী। ৰেচন কাৰ্ডৰ হিতাধিকাৰীসকলৰ বাবে এটা ডাঙৰ খবৰ। বন্ধুসকল, যদি আপোনাৰ ঘৰত যদি ৰেচন কাৰ্ড আছে তেনেহ'লে এটা ডাঙৰ খবৰ, কিয়নো এতিয়াৰে অৰ্থাৎ জুন মাহৰ পৰা নাপাব ৰেচন কাৰ্ডৰ জৰিয়তে চেনি, দাইল আৰু নিমখ। চাউলটো নিয়মীয়াকৈ পাই থাকিব যদি পূৰ্বৰ পৰা পাই আহিছিলে, কিন্তু এতিয়াৰে পৰা চাউলটো পাব, কিন্তু চেনি, দাইল আৰু নিমখ নাপাব। আৰু এই চেনি, দাইল, নিমখ কেতিয়াৰ পৰা দিব, নতুনকৈ চৰকাৰে বাজেট যেতিয়া উত্থাপন কৰিব তাৰ পিছতে নতুনকৈ চৰকাৰে পৰিকল্পনা কৰিব। কিন্তু চাউলটো পাবলৈ আপোনালোকে EKYC কৰাটো বাধ্যতামূলক। যদি ৰেচন কাৰ্ডৰ জৰিয়তে EKYC আপডেট নিদিয়ে তেনেহ'লে কিন্তু আপোনালোকৰ নাম পৰ্যন্ত ৰেচন কাৰ্ডৰ পৰা কৰ্তন কৰিব পাৰে চৰকাৰে। তাৰ বাবে আপোনালোকে ওচৰ চুবুৰীয়া ৰেচন কাৰ্ডৰ দোকানৰ সৈতে যোগাযোগ কৰি আপোনালোকে EKYCসমূহ কমপ্লিট কৰি লওক। গতিকে ৰেচন কাৰ্ডক লৈ এইটো এটা ডাঙৰ আপডেট আছিলে। আৰু আজিৰ পৰৱৰ্তী খবৰটো হৈছে অৰুণোদয় আঁচনিক লৈ। অৰুণোদয় আঁচনিক লৈ এটা ডাঙৰ খবৰ, কিয়নো চৰকাৰে এতিয়াৰে পৰা নিদিয়ে আৰু 1,250 টকা, তাৰ পৰিৱৰ্তে কিমান টকালৈ আগবঢ়াব আগলৈ আপডেটটো চাই লওক।
৩,০০০ টকালৈকে বৃদ্ধি হ'ব অৰুণোদয় আঁচনিৰ ধন। চৰকাৰ গঠনৰ পিছতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে, কিয়নো ৰাজ্যৰ মহিলাসকলৰ বাবে ডাঙৰ খবৰ। কিয়নো যদি আপুনি এগৰাকী অৰুণোদয় আঁচনিৰ হিতাধিকাৰী হয়, তেনেহ'লে আপোনালোকৰ বাবে সুখবৰ, বৃদ্ধি হ'ব অৰুণোদয় আঁচনিৰ ধন। পূৰ্বতে ১,২৫০ টকা পাই আহিছিলে, কিন্তু এতিয়াৰে পৰা ১,২৫০ টকা নাপায় ৩,০০০ টকা পৰ্যন্ত বৃদ্ধি হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা গৈছে। শপত গ্ৰহণৰ পিছতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ ঘোষণা কৰিলে ৰাজ্যবাসীৰ বাবে আৰ্থিকভাৱে সবল হ'ব ৰাজ্যৰ লাখ লাখ মহিলা। নিৰ্বাচনী ইস্তাহাৰত উল্লেখ কৰা সকলো প্ৰতিশ্ৰুতিয়ে পালন কৰিব মুখ্যমন্ত্ৰীগৰাকীয়ে বুলি ঘোষণা কৰিলে। লগতে যিমান প্ৰতিশ্ৰুতি দিয়া হৈছিল, প্ৰতিটো প্ৰতিশ্ৰুতিয়ে সঠিকভাৱে পালন কৰিব। ৰাজ্যত নতুনকৈ ২ লাখ চৰকাৰী চাকৰি ওলাব। যোগ্য প্ৰাৰ্থীয়ে শীঘ্ৰেই সাজু কৰক নথিপত্ৰ, কিয়নো নতুনকৈ চাকৰি ওলাব। চাকৰিৰ বাবে গঠন কৰা হ'ব টাস্ক ফ'ৰ্চ বুলি ইতিমধ্যে ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ২ লাখ চাকৰি দিবলৈ গঠন কৰা হ'ব টাস্ক ফ'ৰ্চ। নিকা আৰু স্বচ্ছ হিচাপত ২ লাখ চাকৰি নতুনকৈ লাভ কৰিব ৰাজ্যৰ লাখ লাখ নিবনুৱা যুৱক যুৱতীসকলে। কেবিনেট বৈঠকৰ অন্তত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্যৰ লাখ লাখ নিবনুৱা যুৱক যুৱতীসকলৰ বাবে। বন্ধুসকল, ইতিমধ্যে আপোনালোকে সকলোৱে গম পালে যে ৰেচন কাৰ্ডৰ পৰা আৰম্ভ কৰি কৃষকসকলৰ বাবে চৰকাৰে আজি কেইবাটাও বৃহৎ মন্তব্য কৰিলে। বন্ধুসকল, নতুনকৈ অৰুণোদয় আঁচনিৰ বাবে ফৰ্ম বিতৰণ কৰিব, আৰু যিসকল যোগ্য মহিলা হ'ব তেওঁলোকক নতুনকৈ অৰুণোদয় আঁচনিৰ বাবে আবেদন কৰিলে লাভ কৰিব টকা। লগতে আপোনালোকে ৩,০০০ টকা পৰ্যন্ত লাভ কৰিব পাৰে অৰুণোদয় আঁচনিৰ জৰিয়তে। কিন্তু এতিয়ালৈকে অফিচিয়েলি ঘোষণা কৰা নাই যে ৩,০০০ টকাই দিব। হয়তো ২৫০০ টকাও দিব পাৰে বা ২,০০০ টকাও দিব পাৰে, এতিয়ালৈকে ঘোষণা কৰা নাই। লগতে বন্ধুসকল, অহা ১০ তাৰিখে আপোনালোকে অৰুণোদয় আঁচনিৰ জৰিয়তে এই টকাটো পাব নে নাই চাওক। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই ২-১ৰ ভিতৰতে নতুনকৈ এটা ডেট ঘোষণা কৰিব, আৰু সেই ডেট মতে আপোনালোকে কিন্তু অৰুণোদয় আঁচনিৰ জৰিয়তে টকাসমূহ লাভ কৰিব। কিন্তু পূৰ্বৰ পৰাই অৰুণোদয় আঁচনিৰ জৰিয়তে প্ৰতি মাহৰ ১০ তাৰিখে ১,২৫০ টকাকৈ দি আহিছিলে। কিন্তু যোৱা কেইমাহমান পূৰ্বে ৯,০০০ টকা অৰুণোদয় আঁচনিৰ হিতাধিকাৰীসকলৰ বেংক একাউণ্টত ডিবিটি যোগে প্ৰেৰণ কৰিছিলে। কিন্তু এতিয়াৰে পৰা প্ৰতি মাহৰ ১০ তাৰিখেহে অৰুণোদয় আঁচনিৰ টকাসমূহ লাভ কৰিব। কিন্তু কেই তাৰিখৰ পৰা দিয়ে, যেতিয়া ডেটটো ঘোষণা কৰে লগালগ মই এটা ভিডিঅ' বনাই আপলোড কৰিম। তাৰ বাবে আপোনালোকে এই চেনেলটোৰ লগত জড়িত হৈ থাকিব। লগতে বন্ধুসকল, বহু মহিলাসকলৰ নামসমূহ কৰ্তন কৰিব, যিসকল অৰুণোদয় আঁচনি পোৱাৰ পিছত বা তেওঁলোকে কিবা হৈছে বা গাড়ী মটৰ কিনিছে, তেওঁলোকক নামসমূহ কৰ্তন কৰিব। আৰু যিসকল ৰাজ্যৰ অবিবাহিত মহিলা বা বিয়া হৈ ঘূৰি আহিছে, ঘৰত দিব্যাংগ, বিধৱা, তেনেকুৱা টাইপ যিসকল মহিলা আছে, তেওঁলোকক কিন্তু নতুনকৈ অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত কৰিব, যদিহে তেওঁলোকে বঞ্চিত হৈ আছে। গতিকে অৰুণোদয় আঁচনিক লৈ এইটো এটা ডাঙৰ আপডেট আছিলে। যদি অৰুণোদয় আঁচনিক লৈ বা যিকোনো আঁচনিৰ বিষয়ে সুধিবলগীয়া বা জানিবলৈ আছে, আপোনালোকে মোক কমেণ্ট কৰি জনাব, মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। লগতে বন্ধুসকল, এই ভিডিঅ'টো ৰাজ্যৰ সকলো মহিলাসকলৰ মাজলৈ শ্বেয়াৰ কৰি দিব, যাতে এই ভিডিঅ'টো চাই সকলোৱে এই আপডেটখিনিৰ কথা জানিব পাৰে। গতিকে এইটো এটা ডাঙৰ আপডেট আছিলে। গতিকে বন্ধুসকল, আজি আছিলে এইটো এটা ইনফৰ্মেটিভ ভিডিঅ' আৰু গুৰুত্বপূৰ্ণ খবৰ। ভিডিঅ'টো চাই কেনেকুৱা পালে? যদি ভাল পালে চেনেলটো নতুনকৈ আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব। কিবা সুধিবলগীয়া বা জানিবলৈ ইচ্ছা আপোনালোকে মোক কমেণ্ট কৰি জনাব, মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। লগতে এই ভিডিঅ'টো সকলো ৰাজ্যবাসীৰ মাজলৈ শ্বেয়াৰ কৰি দিব। ধন্যবাদ। জয় আই অসম।